আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিকোটি শুনোতালৈ বিশেষ অভিনন্দন। আজি 16 আগষ্ট দিন শুক্ৰবাৰ 2024। আজি যি বিষয়ে পাঠ কৰিম, যি বিষয়ে শিকিম, এহল চকু মেলিব। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰ ইয়াৰ বিষয়ে কি কয় পাঠ কৰিম। যিচয়া 35 অধ্যায় 5 পদ। আহক আমি পাঠ কৰোঁ। তেতিয়া অন্ধ সকলোৰে চকুৰে দেখিব আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব। এবাৰ অন্ধ ভাইটিয়ে কাৰোবাক সুধিলে, ছাৰ আকাশ কি? সেইটো কেনেকুৱা হ'ব? আৰু সেই ব্যক্তিজনে আকাশৰ বিষয়ে চমুকৈ বুজাই দিলে। নীলা ৰঙৰ বুলি কওঁতে অন্ধজনক সুধিলে, ছাৰ এই নীলা ৰংটো কি? কেনেকুৱা হ'ব? মানুহজনে ভাবিলে নীলা ৰংটো কেনেকুৱা সেই কথা জানিও তেওঁ অন্ধ মানুহজনক কেনেকৈ বুজিবলৈ বাধ্য কৰিব। যিসকল আধ্যাত্মিকভাৱে অন্ধ তেওঁলোকে শাৰীৰিকভাৱে অন্ধসকলৰ দৰে কৰুণ। তেওঁলোকৰ ঈশ্বৰৰ বিষয়ে, স্বৰ্গৰাজ্যৰ বিষয়ে বা অনন্ত আনন্দৰ বিষয়ে একো নাজানে। জিহুৱাই কৈছে যিচয়া 43 অধ্যায় 8 পদত, তোমালোকে চকু থকা অন্ধ লোকক আৰু কাণ থকা কলা লোকক উলিয়াই আনা। জিহুৱাই তেওঁৰ ওচৰলৈ অহা সকলক চকু মেলি দিয়ে। যীশু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ'ল। তেওঁলোকে চিঞৰি ক'বলৈ ধৰিলে, হে দাউদৰ বংশৰ সন্তান, আমাক দয়া কৰক। সেই মুহূৰ্তত তেওঁলোকৰ চকু মুকলি হ'ল। তাৰপিছত যীশুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি ক'লে, চাবা, এই বিষয়ে যেন কোনেও নাজানে। মঠি 9 অধ্যায় 27 পদ আৰু 30 পদ পঢ়িলে আমি পাওঁ। প্ৰভু যীশুৱে কৈছিল মঠি 11 অধ্যায় 5 পদত, অন্ধসকলে দেখে আৰু পংগুসকলে খোজকাঢ়ে, কুষ্ঠৰোগীসকলে সুচী হয় আৰু বধিৰসকলে শুনে, মৃতসকল পুনৰুত্থান কৰা হয় আৰু দৰিদ্ৰ লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰা হয়। অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক শুচি কৰা হৈছে, কলাই পুনৰ শুনিছে, মৃতসকল জীৱন পুনৰুত্থিত কৰা হৈছে, দৰিদ্ৰসকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে। মঠি 11 অধ্যায় 5 পদ। প্ৰভু যীশুৰ সেৱাৰ বেছিভাগে সুস্থ কৰা আৰু আলৌকিক কাৰ্য কৰাটো জড়িত আছিল। যেতিয়া প্ৰভুৱে অন্ধসকলক দেখিলে তেতিয়া তেওঁ দয়াত আকৰ্ষিত হ'ল, তেওঁলোকৰ দৃষ্টিশক্তি দিলে আৰু তেওঁলোকে আশীৰ্বাদ দিলে। শাস্ত্ৰই কৈছে মঠি 12 অধ্যায় 22 পদত, সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীশুৰ ওচৰলৈ লৈ আহিল। মানুহজন অন্ধ আৰু বোবা আছিল। যীশুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক'লে আৰু দৃষ্টিও পালে। এবাৰ এগৰাকী ভগ্নীয়ে নিজৰ সাক্ষ্য তলত দিয়া ধৰণে শ্বেয়াৰ কৰিছিল যে মোৰ চকু দুটা হঠাতে স্নান হ'বলৈ ধৰিলে। মই বাইবেল পঢ়িব নাজানো আৰু কাকো চিনিব পৰা নাই। ঈশ্বৰৰ বহু সেৱকে মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিলে। এদিন ৰাতি মই মোৰ চকুৰ দৃষ্টিৰ বাবে প্ৰভুৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত ল'লোঁ। ৰাতি 10 বজাত মই আঁঠু লৈ আৰু ঈশ্বৰৰ লগত মল্লযুদ্ধ কৰি ৰাতিপুৱালৈ প্ৰাৰ্থনা কৰিলোঁ। বাৰ্টিমেউছৰ দৃষ্টিশক্তি ঘূৰাই দিয়া প্ৰভুক মই সুস্থ কৰি মোৰ দৃষ্টিশক্তি ঘূৰাই দিবলৈ অনুৰোধ কৰিলোঁ। প্ৰভু দিনলৈকে মোৰ দৃষ্টিশক্তি থাকিবলৈ প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰভুৱে অলৌকিকভাৱে মোৰ দৃষ্টিশক্তি ঘূৰাই দিলে। ঈশ্বৰৰ সন্তান চকুৰ দৃষ্টিহীন এই পৃথিৱীত জীয়াই থকাটো ইমানেই কৰুণ। সেয়ে তেওঁৰ কৃপা কৰি আমাক দিয়া চকু আৰু দৰ্শনৰ বাবে চিৰকৃতজ্ঞ হোৱা উচিত। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ হ'ল মঠি 15 অধ্যায় 31 পদ। আহক আমি পাঠ কৰোঁ। তাতে সেই লোকসকলে বোবাক কথা কোৱা, শুঙা, কুষ্ঠ পোৱা, খোৰাক খোজ কৰা, অনন্তক দৃষ্টি পোৱা বিস্ময় মানি ইজৰাইল ঈশ্বৰৰ স্তুতি কৰিলে। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পঢ়োতা শুনোতা সকলো প্ৰতি ঈশ্বৰক ক্ষমা কৰিব। আজি পেলাই সদায় কালৈকে সকলো কথা ধন্যবাদ।